তই ফাৰ্ষ্ট টাইম ৰেচিপিটোৰ কাৰণে ধুনীয়াকৈ কচু লৈ ল'বি। কি কচু মাহটো কিয় নাপালা কেইদিনমান তুমি যাবা তুমি আহিছো আৰু লগত একলা আহিবা পাৰা আহিছো আৰু গুড মৰ্ণিং গাইজ মই কংকন বাবুৱে কৈছোঁ আৰু এইফালে আছে মা কি কৰি আছে ৰাতিপুৱা মানে কেইটামান মুৰ্গী বৈছে সেই মুৰ্গীৰ পিছে পিছে ঘূৰি আছে মোটামুটি 3 দিনমান হ'ল কুহান লাগছে না লগা নাই কুহান লাগছে না কি আছিল কলেজ আছিল অ টিউচন আছিল টিউচন কৰলা ৰাতিপুৱাই যোৱা নেকি হয় নেকি অঁ দা ঠিকে আছে দা আৰু বাকী এইফালে চাব পৰা আমাৰ যি ঘৰ যি বান্ধি আছিল এইফালে মোটামুটি লিণ্টাৰক লাগি হৈছে ৰ'ব লিণ্টাৰক লাগি বাকী আৰু কিবা ক'বা নেকি একো নকওঁ জানা নেকি স্কুলত চলি আছে স্কুলত কালি কইনা হোৱা দেখা পাইছিলোঁ তোমাক তুমি এনে চাদৰ মেখেলা পিন্ধি গৈছা মই তুমি কইনা প্ৰতি তুমিও দিছ নেকি মই সেনেকৈ ভাবি আছোঁ দিয়া নাই ন মই সেই বুলি ভাবি আছিলোঁ ব্লগত তোমাক বহুত দিন অনা নাছিলোঁ গম পোৱা ন বহুত দিনৰ মূৰত তোমাক জানক বহুত দিন লগত দেখা নাছিলোঁ আজি বহুত দিনৰ মূৰত দেখাইছোঁ বেলেগে কৈও আছিল বাৰু তোমাৰ এইটো বস্তু ভাল লাগছে এইটো টুমৰো নেভাৰ কামছ এইটো একদম সঁচা কথা হয় ন গতিকে বাচি থকা দিনকেইটা আজিয়ে ফূৰ্তি কৰি লওঁ সেনে ধৰা কালি কি হ'ব ইমান টেনশ্যন লৈ লাভ নাই না লাইফটোত হয় না কালিতো বেলেগ আমি 5 মিনিট পিছত থাকিম না নাথাকিম সেইটো গম নাপাওঁ গতিকে থকা সময়খিনি বিন্দাছ এনজয় কৰি থাকিব লাগে না কি হাঁহি ফূৰ্তি কৰি থাকিব লাগে টুমৰো নেভাৰ কামছ চাব পাৰে একদম সঁচা কথা একদম ৰাইট ঘৰৰ অমিতা কেইটা কিন্তু মজা এই চৰাই পৰি আছে ধুনীয়াকৈ আৰু বান্দৰে এই পুৰা খায় অমিতা কেইটা ৰাতিও ভাত ৰান্ধা ৰান্ধা নাই মা এইকেইদিন পুৰা মোক খিন লাগছি না একদম মানে মই জ্বৰৰ পৰা উঠো না অসুখ হৈ আছিল কালি মানৰ পৰা এবাৰ ভালকৈ ভাল পাইছোঁ একদম এতিয়া কি বানবি মা এইটো ফাৰ্ষ্ট টাইম ভাতৰ লগত এইটো কি পালেং শাক এই পালেং শাক এই বাংনা গুচ্ছা আৰু আলু গুচ্ছা বঢ়িয়া বস্তু একদম মাই ফেভাৰিট বস্তু তেল অলপ বেছিকৈ দিবি এতিয়া খাই ভাল লাগে না খাই কিন্তু মজা লাগিব দেই ৰাতিপুৱা পাই এই বাৰু চাগে দালি চালি আছে আৰু না আলু খানা বাংনাই বৰ্তমান ৰাতিপুৱাৰ কাৰণে আলু খানা পিঁয়াজ দিছোঁ মজা তো ৰাতিপুৱাতে মানে বাংনা বুঢ়াই দি খাম মানে মোক ৰাতিপুৱা এনে আঞ্জা লাগে বাৰু আজি কিবা আছে ক'ব নোৱাৰোঁ একলা বাংনা বুঢ়া খানি দেখিছোঁ আৰু দুপৰীয়া এখন ধুনীয়া খাদ্য বনাই খুৱাব মায়ে মানে মোক মানে সেইটো ৰেচিপি চাবলৈ গ'লে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব একদম হয়নে মা মজা নতুন খাদ্যটো বনাব লাগে যদি তাৰপৰা ক'ত দে দি বনাম তই মই ক'ত দে লৈ দে কাইজনা হ'ল কাৰণে ক'ত দেটো লৈ আহিব বাৰু মায়ে বনাব আৰম্ভ কৰিব অলপ পিছত তো চাইকেলখন লৈ ল'লোঁ ৰ'ব মানে এতিয়া মই যাম কলটো আনবা কৈছা দিয়া আমাৰতো ওচৰো আছে বহুত আছে বাবুলি খুৰা ভালে আছ আছোঁ দা তোমাক মই বহুত দিন দেখা নাছিলোঁ ভিডিঅ'ত মানে বহুতে বিচাৰি আছিল তোমাক ভিডিঅ'ত তোমাৰ খবৰ কি মোৰ খবৰ ভাল দে বেয়া নহয় মই নাছিলোঁ না ঘৰত মই মাইনো হাততে আছিলোঁ আজি 4 দিনমান নাইতো বাকী বাবাটো ভালে আছে বাবাটো ভালে আছে দা একদম ভালে আছে ন তে লগ পাই ভাল লাগিল বহুত দিনৰ মূৰত লগ পালোঁ তোমাক দিয়া আমি ক'ত দি আনিব লাগিব বহুতে ঘৰ পাব বুবু ক'ত গৈছি ক'ত দি আনিবা আহিছিলোঁ মায়ে ক'ত দি আনিবা দিছে ডুবলৈ যা মাক ৰান্ধবা দিছ কৈছিল ৰ'বা নতুন ৰেচিপি ময়ো খাই পোৱা নাই আজিলৈকে খাওঁ শিকা শিকতে আহিছ দেৰি হ'ল বা বহুত দিনৰ পৰা দেখা বোলে তোমাক ভালকৈ আৰু এইডালে হৈছে কৰ্দৈ কিমান লাগি আছে চাব পাৰে কিমান পকছি না কি শিকা পকছি না এই ধুনীয়াকৈ পকি আছে ন কিন্তু কৰ্দৈ বেছি টেঙা নহয় মিঠা বহুত মিঠা কৰ্দৈ ন শিকা কিমান লাগি আছে কৰ্দৈ ইফালে কিমান লাগি আছে হা বাপৰে মজা লগা হৈছে তো আমি কৰ্দৈ সদ্য ধুনীয়াকৈ লৈ ল'লোঁ তে বহুত খাব যাব না আনবা লাগিব ৰেচিপিটোৰ লৈ যাব লাগিব না শিকা নাপা লাগে কেইদিনমান তুমি যাবা তুমি আহিছ আৰু লগত একলা আহিবা পাৰা আহিছ আৰু কৰ্দৈ বহুত পাইট দিছে বহুত আচাৰ কৰিব পাৰিবি গম পাইছ না আচাৰ কৰিব তই ফাৰ্ষ্ট টাইম ৰেচিপিটোৰ কাৰণে ধুনীয়াকৈ কচু লৈ ল'বি কি কচু মাহটো
এই মান কচুৰ মানে ৰেচিপিটোত মান কচুৰ প্ৰয়োজন হ'ব এতিয়া ধুনীয়াকৈ মই মান কচু কাটি লৈ চাব পাৰে এই জানে মান কচু মানে এই মান কচু মই খাই পোৱা নাছিলোঁ কিন্তু এই তলত যি আহিছে এইখিনি খাই গৈছিলোঁ ন এইখিনি হাতৰকে বান্ধে এইখিনি খায় কিন্তু আজি আমি বেলেগকৈ ৰান্ধি খাওঁ আপোনাৰ ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিলে গম পাই যাব ৰেচিপিটো আজি ধুনীয়াকৈ খুৰীমা আৰু মাই ধুনীয়াকৈ বনাব মানে ধুনীয়াকৈ কচু লৈ একদম ৰেডি মই কাটি দিলোঁ ধুনীয়াকৈ ধুনীয়া ৰেচিপি হ'বলৈ গৈ আছে মই কিন্তু খাই বনাই কিনে পূৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব আৰু এনেকৈ ধুনীয়াকৈ খুৰীমাই খিচখিচকৈ কাটি আছে কচুখিনি চাব পাৰে আৰু কচুটো কাটা হৈ গ'ল এনেকৈ ধুনীয়াকৈ অলপ টাইম ৰ'দত থাকিব লাগিব মানে তুমি ধৰিব নহ'ল তো সেইকাৰণে অলপ এনেকৈ ৰ'দত দিব লাগে ধুনীয়াকৈ কাটা হৈ গ'ল আৰু ৰেচিপিটোৰ মেইন বস্তু হৈছে কৰ্দৈ এই কৰ্দৈটো ধুনীয়াকৈ কাটি আছে খুৰীমাই মানে খুৰীমাই গোটেইখিনি যোগাৰ কৰি দিব আৰু মাই হৈছে ৰান্ধব কৰ্দৈখিনি কাটা শেষ হ'লে আৰু ৰান্ধবা পাৰিব ন মোটামুটি জানে কি পঢ়ি আছ ইংলিছ এটা ধুনীয়া ৰেচিপি বনাই আছে মা আৰু খুৰীমাই গম পাৱ ন কচু আৰু কৰ্দৈ খাইছ ন কচুত ঠাৰা আৰু কৰ্দৈ মান কচুত ঠাৰা আৰু কৰ্দৈ খাই বনাই নেকি তুমি ময়ো খাই বনাই আজি ফাৰ্ষ্ট টাইমৰ কাৰণে খাম তুমি খাবা ন কালি কৰ্দৈ আনিছে আজিও আনিছোঁ বাৰু আজিও লৈ আহিছোঁ মই কালি মানে কম হ'বৰ কাৰণে তো পঢ়ি থাকা কালা এনেকৈ খান্দি আৰু নেকি আৰু আজি ৰেচিপিটো মানে বাহিৰতে হ'ব ধুনীয়াকৈ বনাব মানে একদম খুব পূৰা একদম নেচাৰেল জেগা চাব পাৰে আমাৰ পিছফালটো একদম ধুনীয়া এই বাহিৰতে মানে বনাব গোটেই মাই ধুনীয়াকৈ তো ফাইনেলি আমাৰ চৌকা জ্বলি গ'ল এইফালে চাব পাৰে পূৰা ৰেডি হৈ আছে এইফালে আছে এনেকৈ কচু ধুনীয়াকৈ কৰ্দৈ এনেকৈ ধুনীয়াকৈ দি লৈছে চাব পাৰে গোটেইখিনি জগাল মাই ধুনীয়াকৈ লৈ আছে এইফালে এইখিনি বস্তু লৈ হ'ব না আৰু বেলেগ বস্তু এড কৰিব লগা নাই হে অঁ ফাৰ্ষ্ট টাইম তেলটো দি দিলি ফাৰ্ষ্ট জ্বালাখানি ভাজি আছে চাব পাৰে ফাৰ্ষ্ট জ্বালাখানি দি দিছে আৰু এইফালে কচু দি আছে ধুনীয়াকৈ চাব পাৰে জ্বালাখানি দি উঠি মানে ধুনীয়াকৈ কচুখিনি দি আছে কচুখিনি কেৰাহীটো সৰু হ'ল নেকি মায়ে কচুটো বহুত হৈ গ'ল কেৰাহীটো ডাঙৰ হৈ গ'ল শুই যাব না কচুটো হৈ যাব বাৰু সেইকাৰণে কাৰণে সৰু নহয় বোলে কৰ্দৈ দিবা আছে নেক্সট টাইম কৰ্দৈ দিবি নে কি এইখিনি মই আচাৰ কৰিবৰ কাৰণে কাটলা গোটেই আচাৰ হ'ব টুকুৰা ডাঙৰ হ'ল নেকি নাই শুই যাব এইবাৰ কি দিবি মা নিমখ মানে কৰ্দৈখিনি নেৰালে নিমখখিনি দি লৈছে ন অঁ ৰং কৰা বেছি এড কৰিব নালাগে না এতিয়া মানে কৰ্দৈখিনি এড কৰিব ইয়াত মানে এই 15 মিনিটমান কচুটো সিজোৱাৰ পিছত কৰ্দৈখিনি ধুনীয়াকৈ এড কৰি আছে এইফালে চাব পাৰে কৰ্দৈ কিমান সময় ৰাখিব লাগিব এইটো বস্তু মোটামুটি আধা ঘণ্টা লাগব না তো ধুনীয়াকৈ ঢাকনটো দি দিলে লাষ্টত মানে হোৱাৰ পিছত ধুনীয়াকৈ দেখুৱাম আৰু খাই দেখুৱাম ধুনীয়াকৈ মোটামুটি হত দি খাই ন আঞ্জাখন হ'বই আৰু লাহেকৈ এইফালে জিৰাৰ গুড়াটো দি দিছে হ'বই আৰু আঞ্জাখন মোটামুটি আৰু কয় 5 মিনিট পিছত হৈ যাব আৰু ফাইনেলি ধুনীয়াকৈ আঞ্জাখন হৈ গ'ল এতিয়া মানে আমি খাই দেখুৱাম মানে কেনেকুৱা অলপ দেৰিকৈ আঞ্জা হৈ গ'ল ধুনীয়াকৈ টেষ্ট কৰি চাইছা নেকি কেনে লাগছে খাই ভাল হৈছে না তো ধুনীয়াকৈ হৈ গ'ল বাৰু কচু ধুনীয়াকৈ হৈ গ'ল কচুখন চব ভাগবি এতিয়া তো ৰেচিপি বনাই মানে গা পা ধুলো ধুনীয়াকৈ আৰু এতিয়া মানে শুকান বুট আৰু এইফালে চাব মানে গাখীৰ দিয়া চাহ এই গাখীৰ দিয়া চাহ খাই আছোঁ ধুনীয়াকৈ অলপ পিছত ভাত খাম আৰু ভাত খাই কেনেকুৱা লাগে খাই কৈ আছোঁ আৰু মাহঁত বোলে বিৰাট সদায় পাইছে একদম খাই মই খাই পোৱা নাই বাৰু মই খাই চাম কৈছা খাবি বুট হা যা দিব যা মাই দিব যা আছে যা ভাতকেইটা খাইলোঁ বঢ়িয়াকৈ এইফালে দালি আৰু এইখনেই আছে আজি বেছি কৰা নাই বাৰু যিহেতু এইখনত টেষ্ট কৰিম সেইকাৰণে মজা সঁচাই হৈছোঁ দেই মজা হৈছে সঁচাকৈ বহুত বেছি ভাল লাগছে খাই আপোনালোকে বানাই খাব পাৰিব তো ভিডিঅ'টো এইখিনি আছিল আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব আৰু এনেকুৱা ৰেচিপি কোনে খাই পাইছে ক'ব বাৰু আৰু আপোনালোকে ভিডিঅ'টো কোন ঠাইৰ পৰা মানে কোন জেগাৰ পৰা ভিডিঅ'টো চাই আছে সেইটো মানে কমেণ্টত লিখি দিব ধৰক গুৱাহাটীৰ পৰা চাই আছে যদি গুৱাহাটী লিখি দিব নলবাৰীৰ পৰা চাই আছে নলবাৰী লিখি দিব ভাল লাগিব আৰু ক'ৰ পৰা ভিডিঅ'বিলাক চাই মানে সেইটো জানিব আমাৰ মন যায়
তো ভিডিঅ'টো এইখিনি আছিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই ছাবস্ক্ৰাইব কৰা নাই আৰু ভিডিঅ' ফুল যিসকলে ফুল ৱাৰ্ড যি আছে ন সেইসকলে বিশেষকৈ কমেণ্ট কৰি দিব এই লাষ্ট যিহেতু এইটো ক্লিপ লাষ্টত লগা হৈছে তো থেংক ইউ বাই বাই